আজি চুকাফা দিৱস যিজন পিতৃপুৰুষ চাওলুং চুকাফা 1228 চনতে আমাৰ এই পীঠলৈ আহিছিল সৌমাৰ পীঠলৈ ইয়াতে থকা যিসকল বিভিন্ন জাতি জনগোষ্ঠীয়ে সৰু সৰু ক্ষুদ্ৰ ৰাজ্যত বসবাস কৰিছিল সকলোকে লগত লৈ সকলোকে সামৰি এখন বৰ অসম প্ৰতিষ্ঠা কৰিছিল আৰু এটা জাতি প্ৰতিষ্ঠা কৰিছিল আৰু সেইজন পিতৃপুৰুষে পুৰুষৰ বংশধৰসকলে 600 বছৰ ৰাজত্ব কৰিছিল। আজি তেওঁলোকৰ সমাধিস্থলীত আমি প্ৰত্যেক বছৰ এনেধৰণে তেখেতৰ আগমনৰ দিনটো আমি এই চুকাফা দিৱস হিচাপে বা অসম দিৱস হিচাপে পালন কৰোঁ। আগতে চুকাফা দিৱস বুলি পালন কৰিছিলোঁ, এতিয়া অসম দিৱস হিচাপে চৰকাৰে ঘোষণা কৰিলে। আজি এই অসম দিৱসৰ দিনা তেখেতসকলৰ সমাধিস্থলীৰ পৰা আমি সকলো অসমৰ ৰাইজ লগতে সকলো জনসাধাৰণৰ প্ৰতি মংগল কামনা কৰিছোঁ, কাৰণ তেখেতসকলৰ উপৰিপুৰুষৰ আশীৰ্বাদ থাকিলে কোনো ৰাইজৰ বা কোনো জনসাধাৰণৰ বিপদ নহয়, অমংগল নহয়। এইটো আমি এই জেগাত আমি যিমান দিনৰ পৰা আমি কৰি আহিছোঁ, আমি সিমান দিনৰ পৰা আমাৰ এটা বিশ্বাস আছে যে কোনোদিনেই মানুহ বিপদত নপৰে। ইয়াত যদি শুদ্ধ অন্তৰে চাকি এগছ জ্বলাই বা পূজা ভাগি দিয়ে, যদি পূজা ভাগি যদি শুদ্ধ হয়, কাম সফল হ'বই, এইটো আমাৰ দৃঢ় বিশ্বাস আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যেনেধৰণে কাম কৰিছে, ইয়াত ৰাইজে অন্তৰে যি পূজা পাতল কৰে, উপৰিপুৰুষসকলক চিন্তা চৰ্চা কৰে বা উপৰিপুৰুষসকলৰ নামত চাকি এগছি জ্বলায়, আৰু তাৰ ফলশ্ৰুতিত আজি চৰকাৰেও যিকোনো কাম কৰিবলৈ সহজ হৈছে। আজি তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা বিশ্বাসত আজি এই আমাৰ যিসকল আহোমসকলৰ অস্তিত্ব হিচাপে আমাৰ চৰাইদেউ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নিব লাগে, এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি প্ৰতিজ্ঞা আছিল বা মুখ্যমন্ত্ৰী মহোদয় যি আমাক ৰাইজক দি যোৱা প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি অতি সহজেই আমি তেওঁ সফল কৰিবলৈ সক্ষম হ'ল। তাৰ এজন পিতৃপুৰুষৰ নামত যিজনৰ নামত আজি আমি অসম দিৱস পালন কৰিছোঁ, সেইজনৰ নামতেই এখন বিশ্ববিদ্যালয় স্থাপনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ লগত সিদ্ধান্ত লৈ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নহলে যে অসম চৰকাৰে যে সততে কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ এখন বিশ্ববিদ্যালয় আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো অশেষ প্ৰচেষ্টা হাতত লৈছিল বা মনত ৰাখিছিল, আৰু সেইকাৰণে আজি আমি তেখেতৰ নামত, সেইজন পিতৃপুৰুষৰ নামত এখন বিশ্ববিদ্যালয় অন্ততঃ দিবৰ কাৰণে কেবিনেটৰ সিদ্ধান্ত ললে, আৰু পৰৱৰ্তী সময়ত যোৱা 29 তাৰিখৰ দিনাখন এইখন বিল সদনত পাছ কৰিলে আৰু এখন তেখেতৰ নামত অৰ্থাৎ সেই চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন হোৱাৰ নিশ্চিত হৈ পৰিল। গতিকে আজি সমগ্ৰ অসমখনক, সমগ্ৰ জাতিটোক ভৱিষ্যত চিনাকি দি থাকিবলৈ আমাৰ যিমান য'ত যি নকৰিলেও কিন্তু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ চৰাইদেউ আৰু চাওলুং চুকাফাৰ নামত যিখন বিশ্ববিদ্যালয়, এই দুটাই আমাৰ অসমীয়া জাতিটো, আমাৰ অসমখনক হাজাৰ বছৰ পাছলৈকে চিনাকি দি থব। এটা কিব বা এইখন বিশ্বৰ ব্ৰহ্মাণ্ডত চন্দ্ৰসূৰ্য থাকিব, তেতিয়ালৈকে এই শৈক্ষিক অনুষ্ঠানকেইটা বা এই আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনোদিনেই শেষ হৈ নাযাব। গতিকে আমিও আশাবাদী, আৰু ভৱিষ্যত আমাৰ অসমীয়া জাতি এই উপৰিপুৰুষসকলৰ আশীৰ্বাদ থকালৈকে অসমীয়া জাতি জীয়াই থাকিব।